নমস্কাৰ আজি মই ভিডিঅ'টো ডিসকাস কৰিম যে ইন্টাৰনেশনাল বায়াৰ আপোনালোকে পাবলৈ হলে মানে কি স্ট্ৰেটেজি আপোনালোকে অৱলম্বন কৰিব লাগিব এতিয়া আপোনাৰ ডিজিটেলি আপুনি এভেইলেবল হ'ব লাগিব নেটৱৰ্কিং থাকিব লাগিব আৰু মাৰ্কেট ৰিচাৰ্চ আপুনি কৰিব লাগিব আপুনি যিটো প্ৰডাক্টৰ ওপৰত কাম কৰে সেইটো ইন্টাৰনেশনাল কোন দেশত মানে সেইটো ডিমান্ড আছে আৰু ওৱান হৈছে আপুনি ডিজিটেলি প্ৰেজেন্স থাকিব লাগিব এতিয়া যিকোনো ধৰণৰ দেশৰ বায়াৰে আপোনাৰ লগত ট্ৰানজেকশ্যন কৰাৰ আগত বা ইম্পৰ্ট কৰাৰ আগত আপোনাক অনলাইন প্ৰেজেন্সটো তেওঁলোকে চেক কৰিব গতিকে আপুনি বিফোৰ এক্সপৰ্টত আগতে আপুনি মানে অনলাইন প্ৰেজেন্স থাকিবলৈ সদায় চেষ্টা কৰিব তাৰ কাৰণে আপুনি এটা ৱেবছাইট বনাব লাগিব আৰু ৱেবছাইটত আপুনি মানে এটা আপুনি যিখিনি প্ৰডাক্টত কাম কৰে সেইখিনি আপুনি ডিসপ্লে কৰি থলে বা এড্ৰেছ আপুনি এখিনি দি পেলাই আপোনাৰ ৱেবছাইট এটা লাগিব কাৰণ সেইটো অনলাইন প্ৰেজেন্সটো এক্সপৰ্টৰ আগতে বায়াৰে চায় আপুনি সোশ্যাল মিডিয়াত এক্টিভ থাকিব লাগিব যেনে লিংকডইন ইনষ্টাগ্ৰাম এইবিলাকত আপুনি এক্টিভ থাকিব লাগিব আৰু তাতো আপোনালোকে বায়াৰে আপোনাৰ প্ৰেজেন্সটো চায় আৰু নাম্বাৰ 3 হৈছে আপোনাৰ আলিবাবা বা এনেকুৱা ধৰণৰ B2B সাইটত আপুনি ৰেজিষ্টাৰ কৰি থব লাগিব আলিবাবা ইণ্ডিয়া মাৰ্ট এখিনি আছে সেইখিনিতো বায়াৰে আপোনাৰ মানে প্ৰেজেন্সটো চাই সাৰ্টিফিকেশনস সেইখিনি আপুনি জানাটো দৰকাৰী কাৰণ ইউৰোপ বা USA মাৰ্কেট এতিয়া সাপোজ আপুনি ফুড ইন্ডাষ্ট্ৰীত কাম কৰিছে তেতিয়াহলে আপোনাৰ USA আপুনি FDA লাগিব বা আপুনি যদি মানে টেক্সটাইলত কৰে তেতিয়াহলে GOTS যিটো গুডছ সেইটো সাৰ্টিফিকেট লাগিব গতিকে সেইখিনি আপুনি কমপ্লায়েন্সখিনি মানে ৰুল ৰেগুলেশনস বা আপোনাৰ ইম্পৰ্ট ডিউটি ইম্পৰ্ট কান্ট্ৰি কিবা ৰেষ্ট্ৰিকশন আছে নেকি এখিনি আপোনাৰ কমপ্লায়েন্সখিনি জানাটো দৰকাৰী বিফোৰ এক্সপৰ্ট Finding right buyers take time and consistency. এতিয়া নাম্বাৰ 1 হৈছে 3 to 6 months আপোনাৰ ৰিকুয়াৰ হ'ব যেতিয়া বায়াৰ আপুনি লিডলৈ কনভাৰ্ট কৰিবলৈ আৰু তাৰমানে বহুতো আপুনি বায়াৰে তৎক্ষণাত উত্তৰ নিদিয়ে তাৰমানে ৰিপ্লাই নিদিয়ে গতিকে আপুনি কনসিস্টেন্টলি মানে আপুনি ফলো আপটো লৈ থাকিব লাগিব তেতিয়া আপোনাৰ লিডলৈ কনভাৰ্ট হ'ব আৰু কিছুমান বায়াৰে আপোনাৰ স্মল অৰ্ডাৰ বিচাৰে ইনিশিয়ালি গতিকে মানে বাল্ক অৰ্ডাৰ দিয়াৰ আগত কিছুমান বায়াৰে আপোনাৰ স্মল অৰ্ডাৰ বিচাৰে গতিকে সেইখিনিৰ ওপৰত আপুনি প্ৰপাৰলি কাম কৰিব লাগিব